সৰ্বশক্তিমান পুৰুষ আমি আদিতেই সেই পৰমেশ্বৰৰ চৰণত এটি শ্লোকেৰে সৈতে প্ৰণিপাত জনাইছোঁ। তেৰাই যাতে এই অনুষ্ঠানৰ প্ৰতি কৃপাশীষ পৰীক্ষণ কৰে। শান্তাকাৰং জগধী শয়নম পদ্মনাভং সুরেশম লক্ষ্মীকান্তম কমলনয়নম যোগীভীর্ধ্যানগম্যম বন্দে বিষ্ণু ভবভয়হরম সর্বলোকৈকনাথম সর্বলোকৈকনাথম। আজি বাণী চুতীয়াদেৱৰ গৃহ প্ৰাংগণত যি সনাতন ভাগৱত ক্ষেত্ৰৰ ইয়াত ভাগৱত অনুষ্ঠান আয়োজন কৰা হৈছে। সামৰণি উপলক্ষে যি ভাওনা প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে, আজি এই মুহূৰ্তত সমবেত হোৱা আমাৰ অতি শ্ৰদ্ধাৰ ধৰ্মপ্ৰাণ দৰ্শক ৰাইজ, ভাগৱত প্ৰেমী ভক্তমণ্ডলী, বাণী চুতীয়া প্ৰমুখ্যে পৰিয়ালৰ সেৱক সেৱিকাসকল, সঁচাকৈয়ে আজি এটি পবিত্ৰ অনুষ্ঠানত আমি নিজেই উপস্থিত হ'বলৈ পাই কৃতাৰ্থ মানিছোঁ। আমি আগৰ পৰাই জানো বাণী চুতীয়া এগৰাকী ভাগৱত প্ৰেমী পৰম ভক্ত, যিগৰাকীয়ে নিজৰ গৃহত তথা নিজৰ লগত সম্পৰ্ক থকা অনুষ্ঠানত কেৱল ভাগৱত অনুষ্ঠান সদায় আয়োজন কৰি আহিছে আৰু বিভিন্ন ব্যক্তিক তাত নিমন্ত্ৰণ কৰি তাৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে। আৰু তেতিয়াই আমি অনুভৱ কৰিছিলোঁ তেখেতৰ ভাগৱতৰ প্ৰতি কিমান অগাধ প্ৰেম আছিলে। কথাৰ প্ৰসংগত চুতীয়াদেৱে এদিন আমাক ক'লে যে আমাৰ গৃহ সন্মুখত ভাগৱত অনুষ্ঠান আয়োজন কৰিবলৈ বিচাৰিছোঁ, ক্ষেত্ৰখনৰ নাম আপুনি কৈ দিব লাগে। আমি কথা দিছিলোঁ ক্ষেত্ৰখনৰ নাম কৈ দিম বুলি। বোধকৰো সেইমতেই সনাতন ভাগৱত ক্ষেত্ৰ নামকৰণ কৰা হৈছে। আৰু ভাওনাখনৰ কথা আমাক কৈছিল যে ভাগৱতৰ লগত সম্পৰ্ক থকা ভাওনা এখন আপুনি দিব লাগে। তেতিয়া পৰীক্ষিতৰ মুক্তি লাভ এই নাটভাগীৰ কথা ওলাইছিলে আৰু আমি সমৰ্থন জনাইছিলোঁ। আৰু সেই অনুক্ৰমে আজি আমাৰ মাজুলীৰ মূল সত্ৰৰ বৈষ্ণৱসকল আহি ইয়াত উপস্থিত হৈছে, ইয়াত ভাওনা পৰিৱেশন কৰিব। চুতীয়াই প্ৰথমতে শংকা কৰি সুধিছিলে যে আমাৰ গৃহৰ সন্মুখত আমি ৰভা কৰি ভাগৱত ক্ষেত্ৰ নিৰ্মাণ কৰি তাত ভাগৱত পাতিম, ভাওনা অনুষ্ঠিত কৰিম, আপোনাৰ যোৱাটো সম্ভৱ নে? আমি একেষাৰতে উত্তৰ দিছিলোঁ, সম্ভৱ। নিজৰ শিষ্যজনক যদি গুৰু বা গুৰু প্ৰতিনিধিয়ে দূৰতে ৰাখে, সেই গুৰু শিষ্যৰ সম্বন্ধ থাকিব নোৱাৰে। আৰু তাতোতকৈ ডাঙৰ কথা, যি হেঁপাহেৰে শ্ৰদ্ধাৰে এটা অনুষ্ঠান অনুষ্ঠিত কৰে, তাক সন্মান জনোৱাটো ধৰ্মীয় প্ৰতিনিধিসকলৰ নৈতিক দায়িত্ব। সেয়ে আমি কোনো সত্ৰৰ ইয়াত আঁৰবেৰৰ কথা নাৰাখি বিনা দ্বিধাই আমি তেখেতৰ গৃহৰ সন্মুখত আজি ইয়াত উপস্থিত হৈছোহি। আৰু কেৱল বাণী চুতীয়াৰ কাৰণে নহয়, সকলোৰে কাৰণে আমাৰ এই দুৱাৰখন উন্মুক্ত হৈ থাকিব। আৰু তেতিয়াহে সত্ৰ সমাজৰ যিটো সম্বন্ধ সেইটো ৰক্ষা হ'ব। কাৰণ সত্ৰৰ প্ৰতিষ্ঠা হৈছে ৰাইজৰ কাৰণে। যদি ৰাইজৰ
প্ৰয়োজনীয় সময়ত সত্ৰই সহায় নকৰে, ৰাইজৰ মনোবাঞ্ছা যদি সত্ৰই পূৰণ নকৰে, তেতিয়াহ'লে সত্ৰৰ ধৰ্ম লোপ পাব। আৰু সেয়াই হৈছে ধৰ্ম। সময়ানুপাতিক, সময় সাপেক্ষ ব্যৱস্থা লোৱাটোৱে হৈছে সত্ৰৰ দায়িত্ব। আৰু সেয়া আমি তেনে ভাৱেৰেই ৰাইজৰ মাজত সেৱা কৰিবলৈ সদায় চেষ্টা কৰি আহিছোঁ। আৰু ভৱিষ্যতেও যাতে আমি এনে সেৱা কৰি যাব পাৰোঁ, আজি এই পবিত্ৰ থলীৰ পৰা আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। আমাৰ এষাৰ কথা আছে শাস্ত্ৰত, যোগ স্মৰন্ত স্মৰন্ত হৰেৰ নাম না কলো যোগে তেপি ধন্যা তেপি পূজ্যা তে জানতি পৰমগতি। অৰ্থাৎ কলি যুগত যে হৰিনাম নিজে ল'ব আৰু লোৱাৰ ক্ষেত্ৰত সহায় কৰিব, তেওঁলোক বোলে উভয়ে সমাজত পূজ্য ব্যক্তিৰূপে পৰিচিত হ'ব আৰু তেওঁলোক সমাজত আদৰণীয় ব্যক্তিৰূপেও সমাদৃত হ'ব। কেৱল সেয়ে নহয়, তে জানতি পৰমগতি, তেওঁলোক উভয়ে বোলে পৰম গতি লাভ কৰিব পাৰিব। বাণী চুতীয়াদেৱে ভাগৱতক কেন্দ্ৰ কৰি যি ভাগৱত কথা আৰু ভগৱন্তৰ নাম ইয়াত ধ্বনিত কৰাৰ ব্যৱস্থা কৰিলে, আৰু যিসকল আচাৰ্য পাঠকক লগত লৈ এই ধ্বনি উৎসাহিত হ'ল, এই সকলোৱে সেই উদ্ধৃতিয়ে কোৱা অনুসৰি সমাজৰ পূজ্য ব্যক্তিৰূপে পৰিগণিত হৈছে আৰু তেখেতসকল সমাজৰ সঁচাকৈয়ে আদৰণীয় ব্যক্তি। আমি কোৱা কথা নহয়, তেওঁলোকে পৰম গতি যে লাভ কৰিব এয়া নিশ্চিত কৰিলে। আৰু তেখেতসকলৰ এনে ভাৱনা আৰু দৃঢ়ৰ পৰা দৃঢ়তৰ হওক। সেই বাণী চুতীয়া প্ৰমুখে সেৱকসকলৰ শিৰত ফুল চন্দন বৰ্ষিত হওক, তাকেই আমি গোবিন্দৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। আমি সকলোৱে জানো, আমাৰ অসমীয়া সমাজ জীৱনৰ বৰ্তমান ভাগৱত অবিচ্ছেদ্য অংগ। ভাগৱতৰ অবিহনে আমাৰ জীৱন সম্পূৰ্ণ নহয়। এই ভাগৱত আমাক কিয় লাগে? আমি যদি ভাগৱতৰ সেই আক্ষৰিক শ্লোকটিৰ কথা আলোচনা কৰোঁ, তাতে আমি সেই তাৎপৰ্য বিচাৰি পাওঁ। কেনেকৈ চাওঁ? ভাৱতীতি সৰ্বলোকেষু গীয়তে সনকাদিবি वर्तते त्रिषु वेदेषु त्रयते सकलं जगत। যি শাস্ত্ৰ সকলোতে জ্ঞানৰ পোহৰ বিলায়, সেই অৰ্থত কোৱা হৈছে ভাৱ। ভাৱ শব্দৰ অৰ্থ পোহৰ দিয়া। গীয়তে সনকাদিবি, যি শাস্ত্ৰ সনন্দ, সনত কুমাৰ, সনাতন, নাৰদ প্ৰভৃতি ঋষিমুনি সকলে গান কৰি আত্মতৃপ্তি লাভ কৰিছিল, সন্তুষ্টি লাভ কৰিছিল, সেই অৰ্থত কোৱা হৈছে গ। বৰ্ততে ত্ৰিষু বেদেষু, ঋক, যজুৰ, সাম, এই তিনি বেদৰ তত্ত্ব যি শাস্ত্ৰত ভৰ্তি আছে তাকে কোৱা হৈছে ব। ত্ৰয়তে সকলম জগত, যি শাস্ত্ৰই সকলোকে ৰক্ষা কৰে, সেই অৰ্থত কোৱা হৈছে ত। নিশ্চয় আপুনি অনুভৱ কৰিছে ভাগৱত আমাক কিয় লাগে। মনুষ্য জীৱন সৃষ্টি হোৱাৰ লগে লগে এই হৃদয় ক্ষেত্ৰখন যদি জ্ঞানৰ পোহৰেৰে বিকৃত নহয়, কেতিয়াও এই জীৱনে এটা সুস্থ জীৱন লাভ কৰিব নোৱাৰে। সেই আমাৰ হৃদয় ক্ষেত্ৰত এই জ্ঞান পোহৰৰ বিকিৰণ পাবলৈ হ'লে আমি ভাগৱতৰ আশ্ৰয় ল'বই লাগিব। কাৰণ ভাগৱতে জ্ঞানৰ পোহৰ দিব পাৰে। আমাৰ এশ বুলি আকাংক্ষা থাকিব পাৰে, কিন্তু যাক পালে আমি আত্মসন্তুষ্টি লাভ কৰোঁ, সেয়া হৈছে ভাগৱত। কাৰণ সেই সনন্দ চাৰি সিদ্ধই নাৰদে ভাগৱতক আশ্ৰয় কৰি আত্মসন্তুষ্টি লাভ কৰিছিল, যি কথা গান কৰি কীৰ্তন কৰি তৃপ্তি অনুভৱ কৰিছিল। সেয়া আমাক কোৱা হৈছে, তোমালোকে ভাগৱত কীৰ্তন কৰা, ভাগৱত কথা শুনা, তোমালোকৰ যিমান আশা আকাংক্ষা আছে তাৰ মাজতে সন্তুষ্টি লাভ কৰিব পাৰিবা। আমাৰ জীৱনত যিহেতু সন্তুষ্টি চৰম লক্ষ্য, এই চৰম লক্ষ্যত উপনীত হ'বলৈ হ'লে, অৰ্থাৎ পৰম
তৃপ্তি পাবলৈ হ'লে আমি ভাগৱতৰ আশ্ৰয় ল'বই লাগিব। আৰু আপোনালোকে জানে পৃথিৱীত এনে এটা অনুষ্ঠান নাই য'ত শাসন নাই। বজাৰলৈ যাওক, শাসন আছে। কোৰ্ট কাছাৰীলৈ যাওক, শাসন আছে। স্কুললৈ যাওক, শাসন আছে। অফিচলৈ যাওক, শাসন আছে। তেনেকৈ আমাকো কোৱা হৈছে তোমাৰ জীৱনটো পৰিচালনা কৰাৰ ক্ষেত্ৰত তুমি ধৰ্মৰ অনুশাসনেৰে অনুশাসিত হ'ব লাগিব। আমাক কোনে শাসন কৰে? আমাক ধৰ্মৰ অনুশাসন কোনে দিয়ে? বেদে দিয়ে। কিন্তু আমি হয়তো কোনে কোনে বেদৰ ওচৰলৈ যাব নোৱাৰিব পাৰোঁ। সেইকাৰণে ঋক যজুৰ সাম, এই তিনি বেদৰ সাৰ সমষ্টি যি ভাগৱত, এই ভাগৱতৰ যদি আমি কোনে কোনে আশ্ৰয় গ্ৰহণ কৰিব পাৰোঁ, আমি অনুশাসিত হ'ব পাৰোঁ, আমাৰ জীৱনটো পৰিশীলিত কৰিব পাৰোঁ, অৰ্থাৎ শৃংখলিত কৰিব পাৰোঁ। আৰু শৃংখলিত জীৱনৰ যোগেদিহে আমি শান্তি বিতৰিব পাৰোঁ। উচ্ছৃংখল জীৱনৰ যোগেদি আমি কেতিয়াও শান্তি বিতৰিব নোৱাৰোঁ। সেয়ে আমাক শান্তি লাগে, তাৰ লগে লগে লাগে আমাক শৃংখলিত জীৱন। আৰু এই শৃংখলিত জীৱনটো দিয়ে আমাক ভাগৱতী। আৰু আমি সকলোৱে জানো জাতেশ্বৰ ধ্ৰুৱ মৃত্যু, জন্ম মানে মানুহৰ মৃত্যু। এদিন মানুহে মৃত্যু সাৱটি ল'ব। কিন্তু আমি ঐহিক জীৱনত যেনেকৈ পৰিত্ৰাণ বিচাৰোঁ, মৃত্যুৰ বিচাৰোঁ, পাৰলৌকিক জীৱনতো আমাক এই পৰিত্ৰাণ দিব পাৰে ভাগৱতী। কাৰণ ত শব্দই পৰিত্ৰাণৰ কথা বুজাইছে। সেয়ে আমি ভাগৱতৰ আশ্ৰয় ল'ব লাগিব। নিশ্চয় অনুভৱ কৰিছে ভাগৱত আমাক কিয় লাগিব। সেয়ে আমাৰ ব্যক্তিগত জীৱনৰ বাবে হওক, সমাজ জীৱনৰ বাবে হওক, ভাগৱত আমাৰ অবিচ্ছেদ্য অংগ। এই ভাগৱততে আছে ভক্তি। কাৰণ আপুনি যি কামেই নকৰক, যদি নিষ্ঠা নাথাকে, প্ৰেম নাথাকে, তেতিয়াহ'লে সেই কাৰ্যৰ সুফল পাব নোৱাৰে। গতিকে প্ৰকৃত নিষ্ঠা আৰু প্ৰেমকে কোৱা হৈছে ভক্তি। ভক্তি বিভিন্ন স্তৰত হ'ব পাৰে, কিন্তু আমি ভক্তি প্ৰকাশ কৰোঁ আমাৰ ইন্দ্ৰিয়ৰ যোগেদি। আমাৰ বিভিন্ন শৰীৰৰ ইন্দ্ৰিয় আছে, আমি ইন্দ্ৰিয়বিলাকে কাম কৰোঁ। চকুৰে বিভিন্ন বস্তু দৰ্শন কৰোঁ, কাণেৰে বিভিন্ন কথা শুনো, জিভাৰে যিকোনো বস্তুৰ স্বাদ লওঁ, মুখেৰে যিকোনো কথা কওঁ, হাতেৰে যিকোনো কাম কৰোঁ, ভৰিৰে যিকোনো ঠাইলৈ আমি যাওঁ। কিন্তু ইয়াৰ উপৰি যেতিয়া আমাৰ এই ইন্দ্ৰিয়সমূহক এটা আমি বিশেষ কৰ্মত নিয়োগ কৰিম, সেইটোৱে হ'ব ভক্তি। অৰ্থাৎ চকুৰে সকলো কথা দৰ্শন কৰাৰ মাজতে আৰু এটা ভাল কথা দৰ্শন কৰিবলৈ কৈছে। এইটো কি? ভগৱন্তৰ ৰূপ। কাণেৰে যিকোনো কথা শুনাৰ লগতে আৰু এটা ভাল কথা শুনিবলৈ কৈছে। সেইটো কি? ভগৱন্তৰ লীলা কথা। নাকেৰে যিকোনো বস্তু ঘ্ৰাণ লোৱাৰ উপৰিও এটা ভাল বস্তু ঘ্ৰাণ ল'বলৈ কৈছে। সেইটো কি? ভগৱন্তৰ লীলা। জিভাৰে আমি যিকোনো বস্তু সোৱাদ লোৱাৰ লগে লগে আৰু এটা ভাল বস্তু সোৱাদ ল'বলৈ কৈছে। সেইটো কি? ভগৱন্তৰ প্ৰসাদ। এইদৰে আমাৰ সমস্ত ইন্দ্ৰিয়ক যেতিয়া আমি বিশেষ কৰ্মত নিয়োগ কৰিম, সেই হ'ব ভক্তি। আৰু সেই ভক্তিৰেহে আমি ভগৱন্তক যোজনা কৰিব পাৰোঁ, আৰু সেই ভক্তিৰেহে আমি ভগৱন্তৰ কৃপা লাভ কৰিব পাৰোঁ। আমি এনেই কৈ দিলেই নহ'ব, সকলোৰে হৃদয়ত ঈশ্বৰ আছে, কিন্তু ঈশ্বৰক বান্ধি ৰখাৰ দায়িত্ব আমাৰ প্ৰত্যেকৰে আছে। আমি যদি ভক্তি ভাৱেৰে তেওঁক বন্দী কৰিব নোৱাৰোঁ, তেওঁ কিন্তু আমাৰ পৰা দূৰলৈ, বহুত দূৰলৈ গুচি যাব। সেয়ে আমি ভক্তিৰেহে আমি তেওঁক বন্দী কৰিব পাৰোঁ। সেইকাৰণে ভগৱান ভকত বৎসল বুলি কোৱা হৈছে। ভকতে প্ৰেমৰ যোগেদি ভগৱন্তক বন্দী কৰিব পাৰে। তাৰ উদাহৰণ বলি ৰজা। বলি ৰজাৰ প্ৰথম অহংকাৰ আছিল, কিন্তু তেওঁ যেতিয়া পিছত গম পালে যে মই যি সামান্য 3 পদৰ কথা কৈছিলোঁ, কিন্তু সেই 3 পদতটো আচলতে বহুত উচ্চ পদ আছে। ভগৱন্তক তেতিয়া ক'লে, মোৰ ভুল হ'ল, তুমি মোক মাত্ৰ 3 সামান্য পদ বিচাৰিছা বুলিয়ে মোৰ গৰ্ব হৈছিল। কিন্তু মই গম পালোঁ তুমিহে আচল কৰ্তৃত্ব অভিমানী কৰোঁ, তোমাৰ ওচৰত মোৰ গৰ্ব স্থান নাথাকে। সেয়ে মই আত্মসমৰ্পণ কৰিলোঁ, আত্মনিবেদন কৰিলোঁ, তুমি মোক ৰক্ষা কৰা। শেষত তেতিয়া তেওঁ আত্মনিবেদন পৰ্যায়ত উপনীত হৈ সেই ভক্তিৰ
ভক্তি দিলে আৰু তৃতীয় পদখন ভগৱানে তেওঁৰ শিৰত থৈ তেওঁক আশীৰ্বাদ দিলে, কলি তুমি যি ভক্তিৰ পৰাকাষ্ঠাৰে মোক বন্দী কৰিলা, মই তোমাক বৰ দিছোঁ, তুমি যি বৰ বিচাৰিবা মই তাকেই তোমাক প্ৰদান কৰিম। তেতিয়া কৈছিল বলিয়ে যে মোক তুমি সুতললৈ প্ৰেৰণ কৰিছা, পাতাললৈ মই যাম, কিন্তু মোৰ নিবেদন হ'ল মোৰ দুৱাৰ মুখত তুমি দুৱাৰমুখীয়া হৈ থাকিব লাগিব। ভগৱানে মানি ল'লে। কিয় মানি ল'লে? এই ভক্তৰ পৰম ভক্তি দেখি। গতিকে ভক্তই পৰম ভক্তিৰে ভগৱন্তক বন্দী কৰিব পাৰে, হৃদয়ৰ মাজত ধৰি ৰাখিব পাৰে। যদি অহংকাৰ থাকে তেতিয়াহ'লে ভগৱানে চিৰস্থায়ীকৈ তেওঁৰ হৃদয়ত বাস ল'ব নোৱাৰে। গতিকে আমি তেওঁক চিৰস্থায়ী কৰিবলৈ হ'লে, আমি তেওঁৰ কৃপা অনবৰতে পাবলৈ হ'লে আমাক ভক্তি লাগিবই। আৰু সেই ভক্তিৰ কথাকেই ভাগৱতত কৈছে, তদম বিদাস যে জীৱা ভবিষ্যন্তি ফলাবিহ পাপীনোপি গমিষ্যন্তি নিৰ্ভয়ং কৃষ্ণ মন্দিৰত। যিজনে ভক্তিক অংগীভূত কৰি ল'ব, তেওঁৰ পাপ বাসনা থাকিলেও, কলুষতা থাকিলেও তেওঁ নিৰ্ভয়ে কৃষ্ণ মন্দিৰত প্ৰৱেশ কৰিব পাৰে। আকৌ কোৱা হৈছে যে সংচিত্তে বসে ভক্তি সৰ্বদা প্ৰেমৰূপিণী নক্তে পশ্যন্তে কি নাচো স্বপ্নেয়পি মলমূত্ৰেয়। যিজনৰ হৃদয়ত ভক্তি প্ৰেম কলিলাৰূপে বৈ থাকিব, তেওঁ বাস্তৱ অৱস্থাত কিয় সপোনতো বোলে যমক দেখিবলৈ নাপায়, যমৰাজাৰ স্পৰ্শ নাপায়। এয়া ভক্তিৰ মহিমা। আকৌ কোৱা হৈছে ন প্ৰেতু ন পিশাচেষু ৰাক্ষসেষু অসুৰাণাম ভক্তিযুক্ত মনস্কানাম স্পৰ্শনে ন প্ৰভৱেৎ। যি ভক্তিযুক্ত এই ভাগৱতৰ আশ্ৰয় ল'ব, তেওঁ বোলে ৰাক্ষস, পিশাচ, দৈত্য, দানৱৰ আশ্ৰয়ৰ পৰা পৰিত্ৰাণ পাব। সেয়া আমাক লাগিব ভক্তি। আৰু এই ভক্তি সন্নিৱিষ্ট ভাগৱতত ধ্বনি উত্থাপিত হোৱাৰ ক্ষেত্ৰত কি পৰিণাম হ'ব পাৰে চাওক। প্ৰলয়ং হি গমিষ্যন্তি শ্ৰীমদ ভাগৱতত ধ্বনি কলিৰ দোষে ইমে শব্দে সিংহ শব্দত বিকাৰিব। যেনেকৈ হাবিত থকা সিংহৰ শব্দ শুনিলে বৃক পলায়ন কৰে, তেনেকৈ ভাগৱতৰ ধ্বনি য'ত ভকতসকলে ধ্বনিত কৰে তাৰ পৰা বোলে মহাপ্ৰলয় আঁতৰি যায়, কলিৰ দোষ নাইকিয়া হৈ যায়। গতিকে আমি মহাপ্ৰলয়ৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে, কলিৰ সমস্ত দুখৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি ভাগৱতৰ আশ্ৰয় ল'বই লাগিব। আৰু ভাগৱতৰ ধ্বনিৰে আমাক এইদৰে এটা পৰিশুদ্ধ জীৱন প্ৰদান কৰিব। আজি যিখনি নাট ইয়াত আপোনাসকলৰ সন্মুখত পৰিৱেশন কৰিব, আগতে কোৱা হৈছে পৰীক্ষিতৰ মুক্তি নাট। পৰীক্ষিতে মুক্তি পালে কেনেকৈ? ভাগৱতত যোগেদি। পৰীক্ষিতে এটা ভুল কৰিলে, কেনেকৈ? পৰীক্ষিতে যিদিনাখন তেওঁৰ ৰাজধানীত আলাথনিকৈ পেলাই থোৱা বৰপেৰাটো চাবলৈ মন গৈছিল, সেইদিনাই পৰীক্ষিতৰ ভুলটো সৃষ্টি হয়। পেৰাটো খুলি দেখিলে চিকমিকাই থকা তাৰ এটা সোণৰ মুকুট আছে। তেতিয়া পৰীক্ষিতৰ লগে লগে পিন্ধিবলৈ মন গ'ল। লগে লগে কলিয়ে তেওঁক স্পৰ্শ কৰিলে, কাৰণ পৰীক্ষিতৰ ৰাজ্যত কলিক কেইবাটাও ঠাইত থাকিবলৈ স্থান পৰীক্ষিতেই দিছিলে। প্ৰথমতে দিছিল মধ্যমান পৰা স্থানত কলিক থাকিবলৈ, যোৱাখে থকা স্থানত কলিক থাকিবলৈ স্থান দিছিল, পৰশ্ৰী ধৰণৰ কাৰ্য য'ত থাকে তাত কলিক থাকিবলৈ স্থান দিছিল, কোনো কাৰণ নোহোৱাকৈ প্ৰাণীক য'ত হত্যা কৰা হয় তাত কলিক থাকিবলৈ স্থান দিছিল, আৰু পঞ্চমত দিছিল প্ৰচুৰ সোম য'ত থাকে তাৰ মাজত কলি থাকিব। এই চিকমিকাই থকা সোণৰ মুকুটটো যেতিয়া কলিয়ে পিন্ধিবলৈ মন মেলিলে, তেতিয়াই কলিয়ে সুযোগ আৰম্ভ কৰিলে। কাৰণ এই ক্লেত থকা মুকুটটোত যিহেতু কলিৰ স্থান নিৰ্ণয় কৰা হৈছে,
কলিয়ে তেওঁক দংশন কৰিবলৈ আৰম্ভ কৰিলে। আৰু লগে লগে পৰীক্ষিতে মৃগয়া কৰিবলৈ মন মেলিলে। মৃগয়ালৈ গ'ল, পিয়াহ আহিলে, কৃষ্ণ আহিলে, ইমান কৃষ্ণ আহিলে, তেওঁ পানী বিচাৰি হাবাথুৰি উঠালে। শেষত উপায় নাপায় ধ্যানস্থ হৈ থকা শ্ৰমিক মণিক পানী বিচাৰি তেওঁ প্ৰাৰ্থনা কৰিলে, কিন্তু তেওঁ ধ্যান ভংগ কৰিব নোৱাৰিলে। উপায় নাপায় তেওঁ মৃত সাপ আনি পৰীক্ষিতে সেই শ্ৰমিক মণিৰ ডিঙিত ৰাখিলে। আৰু লগে লগে তেওঁৰ পুত্ৰ সিংহীয়ে এই বৃহৎস দৃশ্যৰ কথা শুনি সাপ দিলে যে যিজনে মোৰ পিতৃক এনেকুৱা নকৰি কৰিলে তেওঁক 7 দিনৰ ভিতৰত তৎক্ষণে দংশন কৰক। সেই অভিশাপ লৈ পৰীক্ষিত ঘূৰি আহিলে। আহি লাহিটোৰ মুকুটটো খুলি থলে। থোৱাৰ লগে লগে তেওঁৰ বিবেকৰ বিচাৰ আৰম্ভ হ'ল। তেওঁ নিজে কৈ পেলালে, সঁচা মই যিটো কাম কৰিলোঁ, কোনো কাৰণ নোহোৱাকৈ এজন ধ্যানস্থ মুনিক মই যিটো লঘূলাঞ্চনা কৰিলোঁ, মৃত সাপ ৰাখিলোঁ, এই কামটো মই নহয় যদি আনে কৰিলেহেঁতেন তেওঁক মই ৰজা হিচাপে মৃত্যুদণ্ড দিলোহেঁতেন। কিন্তু মই নিজেই কৰিলোঁ, কোনে মোক দণ্ড দিব? তেতিয়া তেওঁ অনুকৃষ্ট হ'ল। তেওঁৰ দণ্ড তেওঁ নিজে শিৰ পাতি ল'লে। ৰাজ্য চিন্তা ত্যাগ কৰিলে, মায়া মমতা ত্যাগ কৰিলে, লোভ মোহ ত্যাগ কৰিলে। সকলো এৰি গংগাৰ পাৰত তেওঁ 7 দিন 7 ৰাতি উপবাসেৰে থকাৰ সিদ্ধান্ত ল'লে। আৰু তাতে আহি শুকদেৱে তেওঁক দেখা দিলে। আৰু শুকদেৱে 7 দিন 7 ৰাতি ভাগৱত কথা কীৰ্তন কৰি পৰীক্ষিতৰ মুক্তি প্ৰদান কৰিলে। এতিয়া প্ৰমাণ কৰিছে জ্ঞাতে অজ্ঞাতে কোনো মানুহে ভুল কৰিব পাৰে, সেই ভুলৰ শুধৰণি ভাগৱত। জ্ঞাতেই হওক অজ্ঞাতেই হওক, মানুহে যদি ভুল কৰে, যদি ভাগৱতক সাৱটি লয়, ভাগৱতৰ যদি আশ্ৰয় লয়, তেওঁ ভুলৰ শুধৰণি হ'ব পাৰে। তাৰ উদাহৰণ পৰীক্ষিত। আৰু কেৱল শুধৰণিয়ে নহয়, তেওঁ মুক্তি পথ প্ৰশস্ত কৰিব পাৰে। তাৰ উদাহৰণ পৰীক্ষিত। কিন্তু সেই সোণৰ মুকুটটোৰ কথা আপোনালোকৰ আগত কৈ থওঁ। সেই সোণৰ মুকুটটো কলিয়ে কিয় বাহ ল'বলৈ সুবিধা পায়? কাৰণ ৰজা পৰীক্ষিতেও কৈছিল, সোণ বুলি বেয়া নহয়। আমাৰ মানুহে সোণ প্ৰচুৰভাৱে সংগ্ৰহ কৰিব পাৰে, দোষ নহয়। তেওঁ দোষ হ'ল সেইদিনা যি সোণ ভগৱন্তৰ নামত ব্যয় নকৰাকৈ, ব্যৱহাৰ নকৰাকৈ, কেৱল নিজৰ আত্ম ইন্দ্ৰিয় চৰিত্ৰৰ কাৰণে ব্যৱহাৰ কৰা হ'ব, বা সেই সোণক লৈ বিভিন্ন পদাৰ্থ কৰ্ম কৰিব, তাতহে তুমি থাকিবা। যদি ভগৱন্তৰ কাৰ্যত সোণ সঁচাকৈ অৰ্পণ কৰি কোনোবাই নিজৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে, সেই সোণত পৰি থাকিব নোৱাৰে। প্ৰকৃতাৰ্থত ক'বলৈ গ'লে জুইত পুৰা সোণ আমি কওঁ শোধন হৈছে, নহয়। জুইত পুৰা সোণ চিকচিকীয়া হৈছে, শোধন হ'ব পাৰে প্ৰকৃত ভগৱন্তৰ চৰণত অৰ্পণ কৰিলেহে সোণ শোধন হ'ব পাৰে। সেই শোধিত সোণৰ মাজত কলি থাকিব নোৱাৰে। প্ৰচুৰ সোণ কোনোবাই সংগ্ৰহ কৰিব পাৰে, প্ৰচুৰ সোণৰ অলংকাৰ নিজৰ শৰীৰত তেওঁ পৰিধান কৰিব পাৰে, দোষ হ'ব পাৰে। মাত্ৰ ভগৱন্তক অৰ্পণ কৰি লওক, তাক শোধন কৰি লওক, তাৰপিছত সেই সোণ ব্যৱহাৰ কৰিলে কলিয়ে তেওঁক কেতিয়াও অপঘাত কৰিব নোৱাৰে। সেই সোণৰ মুকুটটো আছিল জৰাসন্ধ। আপোনালোকে জৰাসন্ধৰ কাহিনীৰ কথা জানে? জৰাসন্ধই সহস্ৰ যুৱতীক বন্দীখানত থৈছিল, সহস্ৰগৰাকী যুৱকক বিনা কাৰণত বন্দী কৰি হত্যা কৰাৰ প্ৰয়াস কৰিছিল, বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিছিল। আৰু সেয়ে জৰাসন্ধই পিন্ধা সেই মুকুটটোৰ মাজত এই ক্লেৰযুক্ত কলিৰ স্পৰ্শ তাত সংযোজিত হ'ল। আৰু সেই মুকুটটোকে যেতিয়া জৰাসন্ধক বধ কৰি ভীমে হস্তিনালৈ লৈ আহিলে, তেতিয়া যুধিষ্ঠিৰে সকলোকে সতৰ্ক কৰি কৈছিল, এই ক্লেত থকা সোণৰ মুকুটটো কোনেও নিপিন্ধিবা। কিন্তু এই কথা পৰীক্ষিতৰ অজ্ঞাত থাকিল।
পৰীক্ষিতে জনা হ'লে নিশ্চয় এই কাম নকৰিলেহেঁতেন, কিন্তু তেওঁ নাজানিলে কাৰণে সেই মুকুটটো পিন্ধিলে। অৱশ্যে সেয়াও ভগৱন্তৰে ইচ্ছা। গতিকে তেওঁ যি শুধৰণি পথ দিয়া হ'ল, সেই শুধৰণি পথেৰে আচলতে আমাৰ জীৱ জগতক শিক্ষা দিয়া হৈছে যে কোনোবাই ভুল কৰিলে ভুলৰ শুধৰণি স্বৰূপে এই মাৰ্গ গ্ৰহণ কৰিব। সেয়ে আমাক ভাগৱতে এনে পৰম শিক্ষা দিছে। আজি সেই কাহিনীকে আধাৰ কৰি এই পৰীক্ষিতৰ মুক্তিলাভ ভাওনা ইয়াত পৰিৱেশনৰ ব্যৱস্থা কৰা হৈছে। আপোনালোকে পিছতে দৰ্শন কৰিব। কিন্তু লগতে এই কথা ক'বই লাগিব, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক যি ভাওনা দি থৈ গ'ল, প্ৰকৃতাৰ্থত এই ভাওনা আমাৰ সমাজ জীৱনৰ কাৰণে নৈতিক, আধ্যাত্মিক, সামাজিক আৰু মূল্যবোধৰ শিক্ষা গ্ৰহণৰ এই মূল পথ। আমি এই ভাওনাক কেন্দ্ৰ কৰি আমাৰ এইদৰে আমি জীৱন তৈয়াৰ কৰিব পাৰোঁ। আৰু আপোনালোকে চাব, এই ভাওনাত আমাক কেনেকৈ এটা পৰিশীলিত জীৱন দিছে। ভাওনাৰ চৰিত্ৰ যেতিয়া কান্দিব লগা হৈছে, আপোনালোকে দেখিছে, দুখ কৰিছে, কিন্তু অমাৰ্জিতভাৱে কান্দা নাই, হাও হাওকে চিঞৰি কান্দিলে নাই। ভাওনাৰ চৰিত্ৰ যি নিয়ন্ত্ৰণত দুখ কৰিছে, তাতে আছে বিলাপ। একাৱলী, মুক্তাৱলী, বিন্ধাৱলী, জোনা, লেছাৰী আৰু বিলাপ। চাওকচোন, ভাৱৰীয়াজনক দুখ কৰাৰ সময়ত, কান্দিবৰ সময়ত কিমান নিয়ন্ত্ৰিতভাৱে তেওঁক দুখ প্ৰকাশ কৰিবলৈ কৈছে, কান্দিবলৈ কৈছে। ইয়াতকৈ উত্তম কৌশল কি থাকিব পাৰে? ঠিক তেনেকৈ এজন ভাৱৰীয়া হাঁহিব লগা হৈছে, অট্টহাস্য মাৰিছে, কিন্তু তাৰ মাজতে তেওঁক নিয়ন্ত্ৰণৰ শিক্ষা দিয়া হৈছে। ভাওনাৰ পয়াৰৰ যোগেদি, বচনৰ যোগেদি তেওঁক নিয়ন্ত্ৰণ কৰা হৈছে। ঠিক তেনেকৈ এজন ভাৱৰীয়াই উগ্ৰ ভাৱ প্ৰকাশ কৰিব পাৰে, উগ্ৰ স্বভাৱৰ কথা ক'ব পাৰে, কিন্তু তেওঁকো গীতৰ মাজেৰে, প্ৰৱেশৰ মাজেৰে আৰু বচনৰ মাজেৰে তেওঁক নিয়ন্ত্ৰিত এটা ৰূপ দিয়া হৈছে। আৰু কোনো ভাৱৰীয়া যেতিয়া শৃংগাৰক প্ৰকাশ কৰে, তাতো চাবচোন, উশৃংখলভাৱে, অশ্লীলভাৱে শৃংগাৰক প্ৰকাশ কৰিবলৈ দিয়া হোৱা নাই। একজন ভাৱৰীয়াই যদি এগৰাকী স্ত্ৰীক হৰণ কৰে, আপোনালোকে ভালকৈ জানেই, আহা আহা প্ৰাণেশ্ৰী যিটো ৰূপক আৰু গীত গায়, কিমান সুন্দৰভাৱে নিয়ন্ত্ৰিত ৰূপত গীতটো গাই সেই স্ত্ৰীগৰাকীক হৰণ কৰাৰ দৃশ্য প্ৰদৰ্শন কৰে। ইয়াতে আছে শৃংগাৰকৰ মাৰ্জিত ৰূপ। ঠিক তেনেকৈ ভগৱন্তক উপাসনা কৰোঁতেও আমাক দিয়া হৈছে মাৰ্জিত, বিনয়ী, নিয়ন্ত্ৰিত ৰূপ। কোনেও বেয়া নাপাব, মঠ মন্দিৰত উত্তপ্ত স্বৰে শ্লোক গাই ভগৱন্তক প্ৰাৰ্থনা কৰাৰ পৰম্পৰা আছে, কিন্তু আমাৰ ভাওনাত ভগৱন্তক প্ৰাৰ্থনা কৰোঁতে কিমান বিনীত স্বৰেৰে প্ৰাৰ্থনা কৰিবলৈ কৈছে। চাওক, নমো নমো নাৰায়ণ দিয়াদৰি তোমাৰ চৰণে মই চাওকচোন, কিমান বিনীতভাৱে ভগৱন্তক প্ৰাৰ্থনা কৰিবলৈ কৈছে। মনত ৰাখিব, ভাওনাত অসুৰ আছে, তেওঁ যদি স্তুতি কৰে, এই বিনীতভাৱেৰেহে স্তুতি কৰে। কোনোবা যদি ঋষি আছে, এই বিনীতভাৱেৰেহে স্তুতি কৰে। কোনোবা যদি দেৱতা আছে, এই বিনীতভাৱেৰেহে স্তুতি কৰে। কোনোবা যদি মনুষ্য চৰিত্ৰ আছে, তেওঁ এই বিনীতভাৱেৰেহে স্তুতি কৰে। অৰ্থাৎ সকলোকে শিক্ষা দিয়া হৈছে ভগৱন্তক প্ৰাৰ্থনা কৰোঁতে বিনীত হৈ বিনয়ভাৱেৰে স্তুতি কৰিবা। এই ভাওনাৰ এই সকলো কথাই আমাৰ সমাজ জীৱনত আচলতে আৰ্হি হিচাপে প্ৰতিষ্ঠা কৰিছে। কাৰণ আমাৰ মানুহৰো ক্ৰন্দন আছে, আমাৰ মানুহৰো দুখ বিফলতা কথা আছে। ভাওনাৰ যোগেদি আমাক কৈছে, তুমি সতৰ্ক হোৱা, দুখ আহিলেও, ক্ৰন্দনৰ ভাৱ আহিলেও তুমি তাত বিফল হৈ নাযাবা, ভাওনাৰ চৰিত্ৰলৈ লক্ষ্য কৰা। ঠিক তেনেকৈ কৈছে, তোমাৰো শৃংগাৰক আছে, তোমাৰো মায়াম ভাৱ আছে, তুমি ভাওনাৰ চৰিত্ৰলৈ লক্ষ্য কৰা। তাত যেনেকৈ শৃংখলিতভাৱে শৃংগাৰকৰ এটা পৰিচয় দিয়া হৈছে, তুমিও সেই মাৰ্জিতভাৱেহে সংসাৰত শৃংগাৰকৰ প্ৰতিফলন কৰা।
তোমাৰো খং উঠিব পাৰে। ভাওনাৰ চৰিত্ৰলৈ লক্ষ্য কৰা, তুমি সেইদৰে খঙক তুমি নিয়ন্ত্ৰণ কৰিব পাৰিবা। সেইকাৰণে ভাওনা কেৱল মনোৰঞ্জনৰ আহিলা নহয়, ভাওনা কেৱল লোকক দেখুৱাবৰ কাৰণে মনোৰঞ্জনৰ অনুষ্ঠান নহয়। এই ভাওনাৰ যোগেদি আমাক সমাজ জীৱনত শিক্ষা দিয়া হৈছে। প্ৰকৃতাৰ্থত ক'বলৈ গ'লে ভাওনাই আমাক যেনেকৈ পৰিশীলিত জীৱন দিয়ে, তেনেকৈ আমাক নৈতিকতাৰ বিচাৰ দিয়ে, তেনেকৈ আধ্যাত্মিকতাৰ বিচাৰ দিয়ে, মূল্যবোধৰ বিচাৰ দিয়ে আৰু সাংস্কৃতিক শিক্ষা প্ৰদান কৰে। ভাওনাই অধৰ্মীজনক ধাৰ্মিক কৰে, ভাওনাই কামাতুৰজনক কামৰ নিয়ন্ত্ৰণৰ শিক্ষা দিয়ে, ভাওনাই লোভীজনক সংযমী কৰে, ভাওনাই নিস্তেজজনক তেজ প্ৰদান কৰে, ভাওনাই উশৃংখলজনক শৃংখলিত জীৱন দিয়ে, ভাওনাই একাত্ম চিন্তাৰ অধিকাৰীজনক সামূহিক চিন্তালৈ ৰূপান্তৰিত কৰে। চাওকচোন ভাওনাৰ কিমান মূল্যৱান মন্ত্ৰ আছে। আমি যদি সঁচা অৰ্থত ভাওনাৰ এই তত্ত্ববিলাক আমাৰ জীৱনত আমি প্ৰতিফলন ঘটাব পাৰোঁ, আমাৰ অসূয়া ত্ৰুটি ক'ত থাকিব, আমাৰ ভিন্ন ভিন্ন ভাগ ভাগ কৰাৰ চিন্তা ক'ত থাকিব। আপোনালোকে বেয়া নাপাব, অসমৰ এনে এখন গাঁও নাই, এনে এটা নামঘৰ নাই, এনে এখন সত্ৰ নাই য'ত ভাওনা হোৱা নাই। কিন্তু ইমান ভাওনা অনুষ্ঠিত হোৱাৰ পিছতো আমাৰ কটাকটি মৰামৰি হিংসা কমাই বাঢ়িছে। কিয়? তাৰমানে ভাওনা কেৱল আমি মনোৰঞ্জনৰ সামগ্ৰীলৈ ৰূপান্তৰিত কৰিছোঁ। ভাওনাই আমাক যি তত্ত্ব দিয়ে, সেই আমি তত্ত্ব গ্ৰহণত ইচ্ছুক হোৱা নাই, আৰু যাৰ কাৰণে আমাৰ আজি এই দশা আহিছে। সেয়ে আমি আজি অনুৰোধ কৰিম, বাণী চুতীয়াদেৱে ইয়াত 3 দিনীয়া কাৰ্যসূচীৰে যি ভাগৱত শ্ৰৱণ কীৰ্তনৰ পৰিৱেশ সৃষ্টি কৰি সমাৱৰ্তন কালত অৰ্থাৎ সামৰণিত যি ভাওনা প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে, এই ভাওনা আপোনালোকৰ কাৰণে কেৱল মনোৰঞ্জন ধৰ্মী সন্তুষ্টিমূলক এখন ভাওনা নহয়। এইখন ভাওনা আপোনালোকে সমাজ জীৱনত, ব্যক্তিগত জীৱনত প্ৰতিফলন ঘটাব লগা কথাখিনিৰ এটা আদৰ্শ বুলি গ্ৰহণ কৰি আজি এই ভাওনা দৰ্শন কৰি যাব। আমি আকৌ তাকে আপোনালোকৰ ওচৰত বিনীত অনুৰোধ জনাইছোঁ। আৰু দেখা পাব আপোনালোকে এই কথাখিনি প্ৰতিফলন ঘটালে জীৱনত কিমান শান্তি পাইছে, অশান্তি দূৰ হৈছে, হাহাকাৰ ধ্বনি নোহোৱা হৈছে, নিজেই উপযুক্ত কৰিব পাৰিব। আমি আৰু বেছি কথা নকওঁ, আপোনাসকলে ভাওনা দৰ্শন কৰিব। পৰীক্ষিতৰ মুক্তিলাভ ভাওনাখনে কি বাৰ্তা দিছে আপোনালোকে নিজেই উপলব্ধি কৰিব পাৰিব। আমি সেই কথাখিনি মানতে সামৰি মাৰিছোঁ। শেষত ভাওনা যোগ বিয়োগ হৰণ পূৰণ আমি যিয়ে নকৰোঁ, উত্তৰ এটাই, এইটো হ'ল কৃষ্ণ ভক্তি, যিটো গায়ন গায়নে সদায় সেই বাণীৰে আৰম্ভ কৰে। আমি তাকেই আপোনালোকৰ সন্মুখত উত্থাপন কৰি আমাৰ কথাখিনি আমি সামৰণি পৰ্যায়লৈ আহিব বিচাৰিছোঁ। যে শ্ৰীমৎসুদাসুতপদ কমলে নাস্তি ভক্তি নাৰায়ণ, যে বীরকন্যা বীরগুণ কথনে নানুরক্তালসজ্ঞা, যে শ্রীকৃষ্ণ লীলা ললিতা নিষাদ নৈব কণ্ড, ধিক্তাং 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 কথাটি নিয়তম কীর্তনস্ত মৃদঙ্গ। অর্থাৎ যাৰ যশোদাৰ পুত্ৰৰ চৰণ কমলত ভক্তি নাথাকে, যিসকলে আবিৰ কন্যা গোপীসকলৰ কথাত মনোযোগ নিদিয়ে, আৰু যিসকলে শ্ৰীকৃষ্ণৰ লীলা কথা শ্ৰৱণত সাদৰেৰে মনোযোগ নিদিয়ে, ধিক্তাং 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 কথাটি নিয়তম কীৰ্তনস্ত মৃদঙ্গ, সেই ব্যক্তিজনক খোলেও বোলে ধিক্কাৰ দিছে, শত ধিক্কাৰ দিছে, তেওঁৰ জীৱন দি। অৰ্থাৎ কৃষ্ণ ভক্তিহীন জীৱন এডাল জগা কাঠৰ দৰে। আমি জগা কাঠ হয়তো আজি বহুতে দেখা নাপাওঁ, কিন্তু নৈ পৰীয়া মানুহে এতিয়াও জগা কাঠ চিনি পায়। যেতিয়া বিশেষকৈ আমাৰ ব্ৰহ্মপুত্ৰ নদীত দোকা বান আহে, তেতিয়া কেতিয়াবা সেই নৈ বুকুৰ মাজেদি
ক'লা কাঠ টুকুৰা উঠি যায় আৰু সেই ক'লা কাঠ টুকুৰা কোনো গাঁৱৰ মানুহে বা লোকে পালে তাক লৈ পৰা তুলি আনে আৰু আমি কি কৰে জানে সেই ক'লা কেটেপা কাঠ টুকুৰা পুৰি 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 মাত্ৰ সামান্য উত্তাপ গ্ৰহণ কৰে, তাপ গ্ৰহণ কৰে, তাৰ পৰা একো কৰিব নোৱাৰে। কিন্তু সেই একেখন নৈ বুকুতে উটি অহা এটা মূল্যৱান কাঠ যদি কোনোবা এজনে ঘৰলৈ লৈ আহে তাৰ পৰা মূল্যৱান সম্পদ তেওঁ তৈয়াৰ কৰিব পাৰে। সেই আমি পুনৰ কৈছোঁ কৃষ্ণ ভক্তিহীন জীৱন এডাল জগা কাঠৰ দৰে। আমি কোনেও জগা কাঠ হ'বলৈ নিবিচাৰোঁ। আমি প্ৰত্যেকেই আমাৰ জীৱনবিলাক মূল্যৱান সম্পদলৈ ৰূপান্তৰ কৰিবলৈ বিচাৰোঁ। আহক এই কৃষ্ণ ভক্তিৰ পুনৰ সংকল্প লৈ আমি সকলোৱে আমাৰ মূল্যৱান জীৱনবিলাক তৈয়াৰ কৰোঁ। এনে আশা ৰাখি আপোনালোক সকলোলৈকে পুনৰ ভক্তি ভৰা শ্ৰদ্ধা বঢ়াই বালিচুতীয়া প্ৰমুখ্যে সেই সেৱক সেৱিকাসকলৰ সৰ্বকাল উন্নতিৰ অৰ্থে পুনৰবাৰ গোবিন্দ চৰণত প্ৰাৰ্থনা জনাই আমাৰ কথাখিনি ইমানতে সামৰি মাৰিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ ভৱেৎ। এইখিনি কথাৰে আজি পৰীক্ষিত মুক্তিলাভ নামৰ এই ভাওনাখনি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হৈছে বুলি আমি ঘোষণা কৰিলোঁ। নমস্কাৰ।